আমরা হয়তো বুঝতে পারি না, একটা শব্দ উচ্চারণের কারণে শরীরে অনেক প্রতিক্রিয়া হয়। একটু আগে স্যার বলেছেন কম্পিউটারে সংস্কৃতি নিয়ে, আগামী দিনে যে কম্পিউটারটা এখন গবেষণা করছে, কত বলছে 2030 এর মধ্যে হবে বলে, যে কম্পিউটারটা আসবে এটা সুপার কম্পিউটার। अहं श्लोकं वदामि। अमन्त्रम् अक्षं नास्ति नास्ति मनतो अनुक्षरं वैद्य पुरुष नास्ति देश दस्तंत दुर्लभ। এর বেঙ্গলিতে অর্থ হচ্ছে যে এমন কোনো অক্ষর নেই যে অক্ষরে মন্ত্র নেই, এবং এমন কোনো গাছ নেই, গাছের মূল নেই যেটা দিয়ে ঔষধ হয়নি, এবং এমন কোনো মানুষ নেই যে অযোগ্য কিন্তু তার সংযোগকারী অভাব। ধন্যবাদ। या श्वेतपद्मासना या ब्रह्माच्युतशङ्कर प्रभृतिः देवैः सदा वन्दिता श्यामा पातु सरस्वती भगवती वन्दे संस्कृतमातरम् संस्कृतेश्च प्रचाराय नित्यं सर्वं ददामयम् संस्कृतेश्च सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतेश्च सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतेश्च कृते जीवन संस्कृतेश्च कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् अयं निज परोवेति गणनारभृतस्साम् उदार चरित्राणां तु वसुदेव कुटुम्बकम्। अर्थ, লঘুচিত্তের মানুষরা আপন পর ভেদ করে, কিন্তু উদারচিত্তের মানুষরা সমগ্র বিশ্বকেই নিজের আত্মীয় বলে মনে করে। ধন্যবাদ।